এইটোতো নিকা হ'ব, ইয়াত ক'ব লগা একো নাই। আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যেনেকৈ তেখেতে শিক্ষামন্ত্ৰী থকা সময়ত যেনেকৈ টেটৰ যি ছিষ্টেমটো লৈ আহি মানে টেটৰ যেনেকৈ মানে এপইণ্টমেণ্ট দিছে, নিযুক্তি দিছে, ইয়াত আৰু নিকা হোৱা নাই বুলি আমি ক'ব নোৱাৰোঁ। ছেম পৰ্যায়ত ইয়াতেও এই এপইণ্টমেণ্টটো হ'ব। ইয়াত কোনে কথা আমাক এটা মেৰিট মানে ষ্টুডেণ্ট লাগিব, এজন ভাল শিক্ষক লাগিব, আৰু ভাল শিক্ষকৰ দ্বাৰা ভাল শিক্ষাদান হ'ব লাগিব। আজিৰ দিনত নহয় যি ধৰণৰ মানে এডুকেশ্যনটো আজিৰ দিনত যি ছিষ্টেমত আহিছে শিক্ষাদান প্ৰক্ৰিয়া, এই শিক্ষাদান প্ৰক্ৰিয়াত ভাল এজন ষ্টুডেণ্টে ভাল টিচাৰ হ'ব পাৰিব। গতিকে এজন ভাল ষ্টুডেণ্টে মেৰিট ষ্টুডেণ্টে এজনে চাকৰিটো পাওক। আৰু কথাটো কি হ'ল, চাকৰি দিয়াটো ডাঙৰ কথা নাই। যিমান টেট পাছ কৰিছে সকলোকে আমি চাকৰি দিব পৰা যায়, কিন্তু আপুনি চাকৰি দিলে মাত্ৰ নহয়, তেখেতক বেতন দিব লাগিব নহয়। ছিষ্টেম এটা আছে নহয়। আমি SI এপ্ৰুভ কিমান পাইছোঁ, এই SI এপ্ৰুভটো যিমান পাইছোঁ আমি ষ্টেট গভৰ্ণমেণ্টৰ পৰা ইমানেই আমি এপইণ্টমেণ্ট দিম। আৰু তাতকৈ যদি বেছি দি যদি আমাৰ শিক্ষকসকলক যদি আমি চেলাৰি দিব নোৱাৰোঁ, তেতিয়াহ'লে এইটো আন এটা সমস্যা হয়। গতিকে সকলোৱে বুজিব লাগিব, আমি টেট পাছ কৰা ল'ৰা ছোৱালীবিলাকক মানে ছাত্ৰ ছাত্ৰীবিলাকক বা এই মানে টেট উত্তীৰ্ণ আমাৰ যিবিলাক হৈছে তেখেতসকলক আমি নিযুক্তি দিম। ইয়াত আৰু সমস্যা আছে, 99 টিচাৰৰ সমস্যা আছে অলপ। আৰু আগৰ চৰকাৰে যি 6 মাহ ইয়াত যিবিলাক টেট টিচাৰ আছিল তেখেতসকলৰ এটা সমস্যা আছে। এই সকলো সমস্যাটো কেনেকৈ দূৰ কৰিব পৰা যায়, তাত কেনেকৈ এটা ভাল এটা ৰাস্তা মেকানিজিম কৰি ওলাব পৰা যায়, তাত আমাৰ BTR CM মহোদয়ে মানে কথা পাতি আছে, ডিপাৰ্টমেণ্টৰ লগত কথা পাতি আছে। আৰু এপইণ্টমেণ্ট দিম বুলি ক'লেও নহ'ব, ভোট কৰি আন এটা টিমে হাইকোৰ্ট কৰি দিয়ে, সুপ্ৰিম কোৰ্ট কৰি দিয়ে, এইটো এটা আমাৰ সমস্যা আছে। গতিকে চৰকাৰে কেনেকৈ ভাল এটা কৰিব পৰা যায়, কেনেকৈ এটা ভাল পৰিৱেশত শিক্ষা জগতটো বা শিক্ষাৰ্থীসকলক ভাল এটা শিক্ষাদান দিব পৰা ছিষ্টেমত আমি পৰা যায়, তাৰ কাৰণে আমি কাম কৰি যাম।